আমি এই মুহূৰ্তত উপস্থিত আছোঁ এনে এটা সমষ্টিত যিটো সমষ্টিয়ে এফালে যদি বাংলাদেশৰ সৈতে ভাৰতৰ সীমাৰ ভাগ বতৰা কৰিছে, আনফালে মিজোৰাম আৰু ত্ৰিপুৰাৰ সীমাও অসমৰ সৈতে তেওঁলোকে ভাগ বতৰা কৰিছে। অৰ্থাৎ এই সমষ্টিটো হ'ল বৰাক উপত্যকাৰ এটা অতি গুৰুত্বপূৰ্ণ সমষ্টি, পাথাৰকান্দি বিধানসভা সমষ্টি। পাথাৰকান্দি বিধানসভা সমষ্টিৰ ৰাজনৈতিক ইতিহাস যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে 1985 চনৰ পৰা এই অসমত হৈ অহা 8টা বিধানসভা নিৰ্বাচনত 3টা বিধানসভা নিৰ্বাচনত এই সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হ'বলৈ সক্ষম হৈছিল আৰু বাকী 5টা বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী জয়ী হৈছিল। 1985 চনত মণিলাল গোৱালা এই সমষ্টিটোৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল, কিন্তু তাৰ পাছৰটো নিৰ্বাচনত অৰ্থাৎ 1991 চনৰ নিৰ্বাচনত এই সমষ্টিটোত বিজেপিয়ে প্ৰথমবাৰৰ বাবে নিজৰ দখললৈ নিবলৈ সক্ষম হৈছিল পাথাৰকান্দি সমষ্টি। তাৰ পাছৰটো নিৰ্বাচনতো একেদৰেই বিজেপিৰ হাততেই এই সমষ্টিটো আছিল। অৰ্থাৎ ক্ৰমাগতভাৱে 2টা কাৰ্যকাল বিজেপিয়ে নিজৰ দখললৈ নিবলৈ সক্ষম হোৱা সেই সময়ত এটা অতি গুৰুত্বপূৰ্ণ অন্যতম সমষ্টি আছিল পাথাৰকান্দি বিধানসভা সমষ্টি। তাৰ পাছৰটো নিৰ্বাচনত পুনৰ মণিলাল গোৱালাই নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছিল, কিন্তু 2006 চনৰ নিৰ্বাচনত কাৰ্তিক সেনা সিনহা এই সমষ্টিটোৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। মণিলাল গোৱালাই পুনৰ 2011 চনত নিজৰ দখললৈ এই সমষ্টিটো লৈ গৈছিল, অৰ্থাৎ কংগ্ৰেছ পুনৰ এই সমষ্টিটোত জয়ী হৈছিল, কিন্তু 2016 চনৰ পৰা 2টা কাৰ্যকাল অৰ্থাৎ 2016 আৰু 2021 বিধানসভা নিৰ্বাচনত পাথাৰকান্দি আছিল বিজেপিৰ দখলত। সেই পাথাৰকান্দিত এইবাৰ কি হ'ব? পাথাৰকান্দিৰ ৰাইজৰ মনৰ কথা কেনেকুৱা, পাথাৰকান্দিৰ নিৰ্বাচনী কুচকাৱাজ কিদৰে চলিছে, এই সকলো কথা পাতিম। কিন্তু তাৰ আগতেই দৰ্শকসকলক এটা তথ্য দি থওঁ যে বিজেপিৰ পৰা 2006 চনত নিৰ্বাচিত হোৱা কাৰ্তিক সেনা সিনহা আজিৰ তাৰিখত কংগ্ৰেছত আছে। কিছুদিন পূৰ্বে কাৰ্তিক সেনা সিনহাই কংগ্ৰেছ দলত যোগদান কৰিছে আৰু তেওঁ সমষ্টিটোৰ কংগ্ৰেছৰ অন্যতম প্ৰাৰ্থিত্ব প্ৰত্যাশী। ঠিক একেদৰেই পাথাৰকান্দিৰ বৰ্তমানৰ বিধায়ক তথা বিজেপি নেতা কৃষ্ণেন্দু পাল ৰাজ্য চৰকাৰৰ এগৰাকী মন্ত্ৰী, প্ৰভাৱশালী মন্ত্ৰী, আৰু কৃষ্ণেন্দু পাল অৱধাৰিতভাৱেই বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী যদিও চৰ্চা এনেও চলিছে যে কৃষ্ণেন্দু পালে হয়তো পাথাৰকান্দি এৰি আন সমষ্টিলৈ যাবও পাৰে, কিন্তু সেয়া কেৱল চৰ্চাতেই আছে। এনেকুৱা ধৰণৰ কোনো নিশ্চিত খবৰ এই মুহূৰ্তলৈকে অহা নাই। কৃষ্ণেন্দু পালেই আজিৰ তাৰিখত এই সমষ্টিটোৰ 2026 প্ৰাৰ্থিত্ব প্ৰত্যাশী বুলি বা অন্যতম প্ৰাৰ্থী বুলি যদি আমি কওঁ, তেতিয়াহ'লে হয়তো ভুল কোৱা নহ'ব। গতিকে কংগ্ৰেছ বনাম বিজেপিৰ যুঁজ ইয়াত যে হ'ব সেইটো সত্য কথা, কিন্তু কাৰ বা কোনটো পক্ষৰ শক্তি বেছি, কোনটো পক্ষই পুনৰ এই পাথাৰকান্দি সমষ্টিত নিজৰ বিজয় নিচান উৰুৱাবলৈ সক্ষম হ'ব, এই সকলো কথা পাতিম। পাথাৰকান্দিৰ বিভিন্ন অঞ্চললৈ যাম, ইয়াৰ যিসকল লোক আছে তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম, আৰু তাৰ পাছত 2026 নিৰ্বাচনৰ পূৰ্বে ৰাইজক আমি কিছু আভাস বা কিছু ইংগিত দিবলৈ চেষ্টা কৰিম যে এইবাৰৰ নিৰ্বাচনত পাথাৰকান্দিত আচলতে কি হ'বগৈ। পাথাৰকান্দিৰ আচাৰীঘাট নামৰ এটুকুৰা জেগাত আমি উপস্থিত আছোঁ আৰু আমাৰ সৈতে এইবাৰ আমি এজন স্থানীয় লোকক লগ পাইছোঁ। দাদা নমস্কাৰ, কি নাম আপোনাৰ? মোৰ নাম বিপ্লৱ বৈদ্য। বিপ্লৱ বৈদ্য। কি হ'ব কওকচোন, 26 ইলেকশ্যনটো পালেহি, বেছি দিন নাই, কি হ'ব আপোনালোকৰ সমষ্টিত? 26 বিজেপি আহিব। বিজেপি আহিব। বিজেপিয়ে কাম কৰিছে? কাম কৰিছে, ভাল কাম কৰিছে। বিজেপিয়ে কিয় আহিব, আপোনাৰ কংগ্ৰেছ কিয় নহয়? কাৰণ ইয়াততো আমি দেখিছোঁ ইয়াত আগতে কংগ্ৰেছৰো শক্তিশালী স্থিতি আছিল। কংগ্ৰেছো আছিল, কংগ্ৰেছ যেতিয়া চৰকাৰ আছিল তেতিয়া কংগ্ৰেছ আছিল। 10 বছৰমান বিজেপি চৰকাৰ, বিজেপি কাম কাজ ভাল কৰি আছে, তাৰ কাৰণে বিজেপি আহিব। বিজেপি আহিব, কাম কাজ ভাল হৈছে, গাঁৱত আপোনাৰ ৰাস্তা ঘাট হৈছে? হৈছে, ৰাস্তা ঘাট হৈছে, অনেক ৰাস্তা ঘাট হৈছে, পানী জল হৈছে। আপোনালোকে জল জীৱনৰ পানী পাইছে? পানী পাইছে। আৰু বাকী চৰকাৰী আঁচনিবোৰ পাইছেনে আপোনালোকৰ মানুহে? অৰুণোদয় আৰু PMY আৰু গেছ চবখিনি পাইছে, মডেল স্কুল সকলোখিনি পাই আছোঁ বিজেপিৰ পৰা। বিজেপিৰ পৰা সকলোখিনি পাইছে বুলি তেওঁলোকে ক'ব বিচাৰে। মই আৰু এজন ব্যক্তিক দেখিছোঁ। দাদা 1 মিনিট কথা পাতিম। কি নাম দাদা আপোনাৰ? মোৰ নাম মানিক পানিকা। মানিক দা, ক'ত ঘৰ আপোনাৰ? মোৰ ঘৰ উত্তৰ হলমচৰা। ইয়াতে আমি নিৰ্বাচনৰ কথা পাতি আছোঁ, যিহেতু নিৰ্বাচন পালেহি 26ত, বেছি দিন নাই। কি হ'ব বুলি ভাবে আপোনালোকৰ ইয়াত, কেনেকুৱা হ'ব? কংগ্ৰেছ বিজেপি কাৰ জোৰ বেছি দেখিছে এতিয়ালৈকে? আমাৰ ইয়াততো বিজেপি আৰু আমাৰ MLA আৰু প্লাছ মন্ত্ৰী কৃষ্ণেন্দু পাল মহাশয়, তাহাকে আমি ছাপোৰ্ট কৰোঁ। তেখেতে কাম ভাল কৰি আছেনে? একদম 100%।
যিবিলাক কাম মানে আগতে কেতিয়াও হোৱা নাছিল এইবিলাক কাম। কংগ্ৰেছ থাকোঁতে একো নাছিল, এইবোৰ ৰাস্তা ঘাট, কাৰেণ্ট, তাৰপিছত আপোনাৰ পানীৰ ব্যৱস্থা একো নাছিলে। এতিয়া বিজেপি চৰকাৰ অহাৰ পৰা মানে ইয়াতে চব ব্যৱস্থা আছে। মই আৰু এটা কথা সুধিম, কাৰ্তিক সেনা সিনহা যিজন আগতে আপোনালোকৰ বিধায়ক আছিল, এতিয়াতো কংগ্ৰেছলৈ জইন কৰিছে, যদি কাৰ্তিক সেনা সিনহা ইয়াৰ কেণ্ডিডেট হয়, কংগ্ৰেছৰ কেণ্ডিডেট হয়, তেতিয়া কিবা প্ৰভাৱ পৰিব নেকি? এইটো মোৰ হিচাপত একো প্ৰভাৱ নপৰিব, কাৰণ আমাৰ ইয়াতে চব বিজেপি। চব বিজেপি। এইটো কি পঞ্চায়ত আপোনালোকৰ? আমাৰতো ৰাধাপিয়াৰী ৰাধাপিয়াৰী। বাজাৰ জিপি। কাৰ দখলত আছে? মানে মানে কোন দলৰ দখলত আছে পঞ্চায়ত? বিজেপি। বিজেপিৰ দখলত আছে। ইয়াত কিমান মানুহ আছে আপোনালোকৰ গাঁৱত? আমাৰ গাঁৱত ময়ো এজন ৱাৰ্ড মেম্বাৰ হয়। মোৰ গাঁৱত 942টা ভোট আছে। যোৱাবাৰ পঞ্চায়ত নিৰ্বাচনত কিমান পাইছিলে আপুনি? যোৱাবাৰ নাছিলোঁ মই, এইবাৰ নতুন। এইবাৰ কিমান ভোট পাইছিলে আপুনি? 242। আৰু 242 পাই আপুনি জয় হৈছে। বাকী কিমান মানে ভাগ হৈছে নেকি বহুত? তিনি ভাগ হৈছিলে। তিনি ভাগ হৈছে। তাৰমানে মানে 600 কেইটামান মানে কাষ্টিং হৈছিলে, আৰু বাকীটো মানে। আপুনি ৱাৰ্ড মেম্বাৰ যেতিয়া, মই এটা কথা সুধোঁ, আপোনাৰ চাবিটো বন্ধ কৰ, চাউণ্ড এটা ওলাই আছে। মোক এটা কথা কওকচোন, আপোনালোকৰ ইয়াৰ মানুহৰ জীৱিকাৰ মানে মূল কি কাম কৰে? মানুহে চাকৰি কৰে নে খেতি কৰে নে? চাকৰিয়াল নাই, গোটাই কৃষিজীৱী আছে, আৰু বেছিভাগে মানে ডেলিভাৰ। ক'ত কাম কৰে মানুহবোৰে? য'তে পথে ইয়াৰ মানে যিবিলাক মানে হিন্দীভাষী যিবিলাক আছে, কিছুমানে বাগানত কাম কৰে, কিছুমানে এই জংঘলত কিবা কিবি আৰু কাঠ বিক্ৰী কৰা, লাকৰি বিক্ৰী কৰা, এইবোৰহে। নিবনুৱা সমস্যা আছে নেকি মানুহৰ? এনেই একোতো সমস্যা নাই আৰু। খেতি কৰিবলৈ আপোনালোকে চৰকাৰী আঁচনি কিবা পাইছে? পাইছে। কৃষি লোন বহুতে পাইছে, যিবিলাকৰ পাটা জমিন মাটি আছে সেইটো পায়। তেওঁ এগৰাকী ৱাৰ্ড মেম্বাৰ বুলি কৈছে, আৰু এগৰাকী ব্যক্তি আছে মই দেখিছোঁ। নমস্কাৰ দাদা, কি নাম আপোনাৰ? আমার নাম জলালউদ্দিন। হয়, জলালউদ্দিন। কেনেকুৱা, ভালে আছে? হ্যাঁ, ভালো আছি। কি কৰে আপুনি? না, হরমুর দোকান এখন আছে। দোকান আছে। কি হ'ব ইলেকশ্যন, কি হ'ব এবাৰ, কোন জিকিব? ইটা যার ভাগ্যত আছে তাই জিতিবা। যাৰ ভাগ্যত আছে ইয়ে জিকিব। তথাপি কাৰোবাৰতো জোৰ বেছি আছে, কাৰ পাৱাৰ কাৰ বেছি দেখিছে, জোৰ কাৰ বেছি দেখিছে? এখন তো আবার জোর বুঝা যান না তো। ইলেকশন আরম্ভ হইলে জোর বুঝতে হয়। আৰম্ভ হোৱা নাই মানে এতিয়াও? আবার আরম্ভ হয়েছে না। এতিয়াও আৰম্ভ হোৱা নাই বুলি কৈছে তেওঁ। গতিকে আৰু একাংশই কৈছে যে কৃষ্ণেন্দু পাল বা বিজেপিৰ প্ৰাৰ্থী জয়ী হ'ব, কাৰণ যিহেতু মন্ত্ৰী হৈ আছে, আৰু ইয়াৰ যিসকল লোকে তেওঁলোকে চৰকাৰী আঁচনিসমূহৰ সুবিধাও পোৱা বুলি তেওঁলোকে ডিমাণ্ড কৰিছে বা তেওঁলোকে দাবী কৰিছে। গতিকে নিৰ্বাচনলৈ কিছু সময় এতিয়াও বাকী আছে। আমি আৰু এটা অঞ্চললৈ যাওঁ আহক, আৰু সেই অঞ্চলটোৰ মানুহৰ মনৰ কথাৰ বুজ ল'বলৈ চেষ্টা কৰোঁ। পাথাৰকান্দি সমষ্টিৰ আচাৰীঘাটত আমি উপস্থিত আছোঁ, আৰু এটা ৰাস্তা মই এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাব বিচাৰিম। কৃষ্ণেন্দু পাল যোৱা 10টা বছৰে এই সমষ্টিটোৰ বিধায়ক হৈ থকাৰ পাছতো এনেকুৱা ধৰণৰ ৰাস্তা দেখা পোৱাটো আচলতে বৰ কিমান দূৰ সমীচীন, কাৰণ অসমৰ গ্ৰামাঞ্চলত ৰাস্তা ঘাট যথেষ্ট হৈছে, কিন্তু পাথাৰকান্দিত এই পৰিৱেশ দেখিব পাব নালাগিছিল। মই এগৰাকী বয়সস্থ লোকৰ ওচৰলৈ আহিছোঁ। দাদা নমস্কাৰ, কি নাম আপোনাৰ? রঞ্জন শুক্লবৈদ্য। জি দাদা, ৰাস্তা কিমান দিন হ'ল এইটো এনেকৈ আছে? এটা তো বাক্কা দিন হয়ে গেলে এইরকম আছে। কিমান মানুহ আছে আপোনালোকৰ ইয়াত? ও প্রচুর মানুষ আছে এদিকে। আপোনালোকে চৰকাৰক কোৱা নাই নেকি, বিধায়কক কোৱা নাই নেকি ৰাস্তাৰ কথা? সরকারি কুয়া হচ্ছে, এইটা সরকারি কুয়া আছে রেঙ্কল। কিন্তু দিয়া নাই ৰাস্তা। আর রাস্তা দেওয়া নাই, রাস্তা জবকাট হয়েছে, জবকাট হওয়ার জবকাটত দেখা দিয়া তো একটা আইল আছিল সেটাই অত বড় করা হয়েছে। আচ্ছা, আৰু এটা মোক কথা কওকচোন, ইয়াতে নিৰ্বাচনটো আহিছে এতিয়া, দেখিছে কাৰ জোৰ বেছি, কোন জিতব ইয়াতে? বিজেপি জুড়ি বেশি। বিজেপি জিকিব। বিজেপি। আপোনালোকে বিজেপিকে ভোট দিয়ে? সব বিজেপি আমরা। বিজেপি। বিজেপি। ৰাস্তা নাই হোৱা, একো প্ৰব্লেম নাই? না, ৰাস্তা হইতো। ৰাস্তা হ'ব বুলি ভাবিছে? হয় হয়, ৰাস্তা হইতো। ৰাস্তা হোৱা নাই, তাক লৈ কোনো সমস্যা নাই, মানুহে বিজেপিকে ভোট দিব বুলি তেওঁ স্পষ্টভাৱে কৈছে। কিন্তু মই এই অনুষ্ঠানৰ জৰিয়তে মন্ত্ৰী কৃষ্ণেন্দু পালৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিম যে ইয়াত 2 শতাধিক পৰিয়াল আছে, এই ৰাস্তাটোৰে তেওঁলোক অহা যোৱা কৰে, আৰু তেওঁলোকৰ অহা যোৱা কৰাৰ মাধ্যমো হ'ল একোখনকৈ অটোত তেওঁলোকে যায়। ইয়াৰ পৰা হাইৱেলৈকে যাবলৈ হ'লে তেওঁলোকে অটোৰ বাহিৰে বেলেগ কোনো উপায় নাইকিয়া। ৰাস্তাটো যথেষ্ট বেয়া, আৰু বাৰিষা
ইয়াত হয়তো ভয়ানক পৰিস্থিতিৰে সৃষ্টি হয় গতিকে তেওঁ যিহেতু নিজেই এগৰাকী বিধায়ক হোৱাৰ উপৰিও এগৰাকী মন্ত্ৰী 10টা বছৰ ধৰি তেওঁ এই সমষ্টিটো দখল কৰি আহিছে আৰু স্থানীয় লোকসকলে জনোৱা মতে এইবাৰো পুনৰ ইয়াৰ আচাৰীঘাটৰ ইয়াৰ লোকসকলে কৈছে যে তেওঁলোকে পুনৰ বিজেপিকেই ভোট দিব গতিকে মন্ত্ৰী হিচাপে বা বিধায়ক হিচাপে কৃষ্ণেন্দু পালৰ নিশ্চয় দায়িত্ব থাকিব যে এই স্থানীয় যিসকল লোক আছে তেওঁলোকৰ সমস্যাৰ কথা তেওঁলোকে এবাৰ বুজ লয় এগৰাকী মহিলা আছে তেওঁৰ কাষলৈ যাবলৈ চেষ্টা কৰিম নমস্কাৰ ভালে আছে ভালে আছে কি নাম আপোনাৰ জ্যোৎস্না শুক্লবৈদ্য জ্যোৎস্না বাইদেউ ৰাস্তাটোৰ কাৰণে সমস্যা হয়নে আপোনালোকৰ বর্ষা মাস হইলে আমরা রাস্তার সমস্যা হয় হ্যাঁ অত মাস হইলে তো আমরা রাস্তার সমস্যা হয় না বর্ষা মাস হইলে তো আমরা রাস্তার খুব সমস্যা আমরা গর্তানে বাড়াইতে পারি না তখন আমরা এটা বিজেপিরে কইতে চাই যে আমরা রাস্তাটা হইতো আর আমরা বিজেপি সরকার যতক্ষণ গেছে আমরা কিন্তু তার কাছে আমরা খুব হ্যাঁ আমরা বিজেপি সরকার আমরা গেছে আরও যাক আমরা খুব আশীর্বাদ করি তাই না আমরা খুব কৃষ্ণানন্দ ফলে আমরা খুব করছেন এই জন্য আমরা ঘরে ঘরে একটা অরুণোদয় দিছেন আমরা খুব সাহায্য পাইছি এর বাদে যেন মাসের লকডাউনও 2বার আমরা চাল দিছেন আমরা খুব টান বাইদি খুব আমরা গুরু খারাপ হয়েছেন আমরা গরিব মানুষ আমরা খুব ভালো পাইছি এখনো আমরা তার টান যেটা হয় তেওঁ কোৱাৰ কথাখিনি হ'ল যে বাৰিষা মাহত তেওঁলোকৰ যথেষ্ট অসুবিধা হয় ৰাস্তাটোৰে ওলাব নোৱাৰা অৱস্থা হয় কিন্তু বিজেপি চৰকাৰে তেওঁলোকক যথেষ্ট দিছে তেওঁলোকে বিনামূলীয়া চাউল পাইছে সেই কথাখিনি কৈছে অৰুণোদয় পাইছে কিন্তু তেওঁলোকৰ মূল কথাটো হ'ল যে ৰাস্তাটো হ'লে তেওঁলোকে আৰু ভাল পাব গতিকে মন্ত্ৰী হিচাপে বিধায়ক হিচাপে কৃষ্ণেন্দু পালৰ নিশ্চিতভাৱে দায়িত্ব থাকিব এই অঞ্চলটোৰ বিশেষকৈ এই ৰাস্তাটোৰ ক্ষেত্ৰত তেওঁ যদি এটা ব্যৱস্থা লয় তেতিয়াহ'লে আমাৰ এই প্ৰতিবেদনো নিশ্চয় সাৰ্থক হ'ব আৰু ইয়াৰ লোকসকলৰ উপকৃত হ'ব আমি পুনৰ আন এটা অঞ্চললৈ যাম আৰু 26ৰ নিৰ্বাচন সাপেক্ষে ৰাইজৰ মনৰ বতৰা দিবলৈ সকলোকে চেষ্টা কৰিম বলক আগুৱাই যাওঁ দাদা ইলেকশ্যনটো আহিছে আপোনালোকে গম পাইছে 26ৰ ইলেকশ্যন খুব বেছি এপ্ৰিলত হয়তো ইলেকশ্যন হ'ব আপোনালোকৰ ইয়াতে কেনেকুৱা কোন জিকিব কাৰ জোৰ বেছি কি আইডিয়া পাইছে এতিয়ালৈকে এতিয়াতো পুরাপুরি 100% ক'ব নোৱাৰোঁ তো মোটামুটি আমরা কৃষ্ণেন্দু পাল ছারের এটা মোটামুটি ঠিকই আছে বা কামও হয়েছে অনেক কাম হয়েছে উন্নয়নমূলক কাম হয়েছে যেমন পানি পাই আছো তারপরে রাস্তাঘাট মোটামুটি হয়ে আছে এই একটা রাস্তা মোটামুটি পেন্ডিংয়ে আছে তো মানে আগে তো শুনি পাইছোঁ যে রাস্তাটো চেংচন হয়েছে তো কিমান কেতিয়া হয়েছে এটাও আপোনালোকে জানা নাই পুরাপুরি গাঁৱৰ মানুহ কৈ আছে চেংচন হৈ আছে মোটামুটি এখনো সাইনবোর্ড কিছু লাগা নাই তো উপৰৰ পৰা কিছু এটা অন্য একটা ফালৰ ছোট একটা রাস্তা এটাও চেংচন হয়েছে এইটো সাইনবোর্ডটো লাগা নাই মোটামুটি প্লেটটো বনি গেছে ইয়াতে কিমান মানুহ আছে এটা প্ৰায় মোটামুটি এই গাঁৱত মোটামুটি 10 থেকে 12 হাজাৰ মানুহ আছে আৰু আপুনি কৈছে যে কৃষ্ণেন্দু পালৰ অলপ পাল্লা ভাৰী আছে বুলি আপুনি কৈছে বাকী বিৰোধী বা কংগ্ৰেছৰ কেনেকুৱা এইটোতো পুরাপুরি ক'ব নোৱাৰোঁ কিছুতো ডিলিমিটেশ্যন কাৰণে কিছু কাটি গৈছে এইটো আসিমগঞ্জ সাইডটো পুৰা কাটি পাতানদী পৰা মানে সাউথত চলি গৈছে তো মোটামুটি কিমান হ'ব এইটো পুরাপুরি অত এক্সপিৰিয়েঞ্চ নাই মোৰ তাত এটা ইলেকশ্যনৰ ব্যাপাৰতো এক্সপিৰিয়েঞ্চ নাই আপুনি কি কয় মানে কোন জিকিব আপোনালোকৰ সমষ্টিত এইবাৰ কৃষ্ণেন্দু পাল মানে বিজেপি নে কৃষ্ণেন্দু পাল বিজেপি কেণ্ডিডেট যোনেই হওক কেণ্ডিডেট সলনি হোৱা কিবা কথা আছে নেকি যেনেকুৱা গম পায় নেকি তো কালি নিউজত দেখি পাইছোঁ মোটামুটি কৃষ্ণেন্দু পাল ছাৰৰ টিকেটটো কনফাৰ্ম হৈ গৈছে কালি নিউজত দেখি পাইছোঁ চৰ্চা যিহেতু চলিয়ে আছে যে কৃষ্ণেন্দু পালেই পুনৰ এই সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী হ'ব বুলি গতিকে সেই আলমত তেওঁ কৈছে মই আপোনাৰ পৰা জানিম এবাৰ কওকচোন ৰাস্তাটো আমি দেখিছোঁ ৰাস্তাটো বেয়া হৈছে 10 বছৰ বিধায়ক কৃষ্ণেন্দু পাল ৰাস্তাটো হ'ব লাগিছিল নিশ্চয় হ'ব স্যার কিন্তু রাস্তাটা বর্ষার সময় বেয়া আছিল হ'ব পাৰে হ'ব বুলি ভাবে আশাবাদী হ্যাঁ আশা আছে বাকী কাম হৈছে নাই গাঁৱত আৰু বেলেগ কিবা কামবোৰ হৈছে নাই কাম হৈছে এটা মডেল অংকন আজি হৈ আছে কাম চলি আছে পিএইচি পানীও পাইছোঁ মোটামুটি উন্নয়নমূলক কাম মোটামুটি ঠিকেও আছে আগতকৈ হৈছে ভাল হৈছে আগতকৈ ভাল হৈছে আগতকৈ ভাল হৈছে বুলি তেওঁলোকে ক'ব বিচাৰে আৰু এয়া পাথাৰকান্দি সমষ্টি এটা অঞ্চলৰ দৃশ্য আমি আন এটা অঞ্চললৈ যাম এবাৰ আৰু মানুহৰ মনৰ কথা ল'বলৈ চেষ্টা কৰিম পাথাৰকান্দিৰ চান্দখিৰা নামৰ এক অঞ্চলত আমি এই মুহূৰ্তত আহি উপস্থিত হৈছোঁহি আৰু ইয়াৰো কিছু সংখ্যক লোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম স্থানীয় লোকসকল আছে
দাদা আপোনাৰ ওচৰত আহিছোঁ এবাৰ ইলেকশ্যন পাইছে গম পাইছে আমি ইলেকশ্যন ৰিলেটেড কথা পাতি আছোঁ আপোনালোকৰ পাথাৰকান্দিত কি হ'ব এবাৰ 26ত কেনেকুৱা হ'ব ইলেকশ্যন এতিয়া 26ৰ ইলেকশ্যন হ'ব এতিয়া আমাৰ ইয়াতেতো বিজেপি বেছি মানে উচ্চত চলি আছে এতিয়া বিজেপি বেছি ভাল খবৰ পাই আছোঁ বিজেপিৰ ভাল দেখি আছে আপোনালোকে কাম হৈছে নাই ইয়াত অঞ্চলটোত হা য'তে যাই আছোঁ ত'তে দেখি আছোঁ বিজেপি কাম চলি আছে মানে কংগ্ৰেছৰ কি হ'ল কংগ্ৰেছৰতো নামেই নাই আৰু মিটি গ'ল আৰু বেকাৰ আজি 10 বছৰ হ'ল 15 বছৰ হ'ল আজি বিজেপি চৰকাৰ অহাৰ পিছতো চব উন্নত কাম চলি আছে বিজেপিৰ কাম ভাল চলি আছে বুলি কৈছে আপুনি কওকচোন কি হ'ব এবাৰ ইলেকশ্যনত কোন জিকিব বুলি ভাবে জিতিবতো আৰু সেইটো মই এনেকুৱা বিজেপি জিতিব মোৰ ইয়াতে যে কেণ্ডিডেট আছে কিন্তু কংগ্ৰেছৰ যিটো আহিছে কেণ্ডিডেট হ'ব এইটো ভাবিছোঁ মই সেইটোও ভাল আছে কিন্তু ইলেকশ্যন অহাৰ পিছত কি হ'ব কি নাই সেইটো একো বুজা পোৱা নাই এতিয়াই গম পোৱা হোৱা নাইকিয়া এতিয়া নাই হা সেইটো আছে কংগ্ৰেছৰ কেণ্ডিডেট কোন হ'ব মইতো এটা আশা আছে এই আগতে আছিল বিজেপিৰ এজন কেণ্ডিডেট বা বিজেপিৰ MLA কাৰ্তিক সেনা সিনহা সি এইবাৰত কংগ্ৰেছৰ টিকেট লৈ আহিলে মোটামুটি এটা খেল হ'ব কাৰ্তিক সেনা সিনহা যদি কংগ্ৰেছৰ টিকটত আহে তেতিয়াহ'লে এটা খেল হ'ব বুলি কৈছে আৰু কিছু লোক আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ কওকচোন কি হ'ব পাৰে ইয়াত পাথাৰকান্দিত কি হ'ব এইবাৰ চাওঁ কি হয় এতিয়া চবেই যোনে কাম ভাল কৰিব তাকে দিব আৰু কাম যোনে ভাল কৰিব তাকে দিয়া হ'ব চাওঁ কি এতিয়ালৈকে কি দেখিছে কাৰ পক্ষত জোৰ বেছি যেন দেখিছে এতিয়া একো ক'ব নোৱাৰোঁ ইলেকশ্যন বাকী আছে সময় আহিলে লাহে লাহে বুজা যাব এতিয়াতো আমাৰ কাম চলিয়ে আছে আহক লাহে লাহে সময় আহিলে বুজি পাম আৰু এতিয়া চবৰে মানুহে কাম চাই আছে কাম ভাল হ'লেই হ'ব কোনে কি কৰিছে সেয়া মানুহে চাই আছে বুলি তেওঁ ক'ব বিচাৰিছে আৰু কিছু লোকো আছে আমি তেওঁলোকৰ সৈতেও কিছু কথা পাতিবলৈ চেষ্টা কৰিম কওকচোন কেনেকুৱা দেখিছে কি হ'ব পাৰে এবাৰ ইলেকশ্যন ইয়াত বিজেপি একদম বিজেপি যাওক কাম হৈছে নাই ইয়াত কাম বঢ়িয়া হৈছে সেইকাৰণেই হ'ব নে বেলেগ কিবা কথাও আছে না কাম ঠিক আছে বিজেপিৰ কাম ঠিক আছে গতিকে বিজেপি বেলেগ কোনো কথা তেওঁ ক'ব বিচৰা নাইকিয়া কাম ঠিক আছে বুলি কৈছে গতিকে এয়া পাথাৰকান্দিৰ কিছু মানুহৰ আমি কথা আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আৰু অঞ্চললৈ যাম আৰু মানুহৰ মনৰ কথা মানুহে নিৰ্বাচনটো লৈ কিদৰে সাজু হৈছে প্ৰাৰ্থীসকল কিদৰে সাজু হৈছে সেয়া দেখুৱাই যাম পাথাৰকান্দি সমষ্টিত আমি উপস্থিত আছোঁ আৰু হাটাইৰবন্ধ নামে এক অঞ্চলত আছোঁ আৰু মোৰ পিছফালে যদি আপুনি চাই এয়া কিছু চৰকাৰী সম্পত্তিৰ এক প্ৰকাৰ ধ্বংসাৱশেষ ধ্বংস হ'বলৈ উপক্ৰম হৈছে এই যি ঘৰসমূহ সেইবোৰ আছিল পশুপালন বিভাগৰ এখন ভেটেনেৰী হস্পিটেল আৰু আজিৰ তাৰিখত পাথাৰকান্দিৰ যিগৰাকী বিধায়ক কৃষ্ণেন্দু পাল তেওঁ নিজেই পশুপালন দপ্তৰৰ মন্ত্ৰী প্ৰায় কেইবাবছৰ পূৰ্বে 10 বছৰমান পূৰ্বেই ইয়াৰ দুৰ্দশা আৰম্ভ হৈছিল বুলি ইয়াৰ স্থানীয় লোকসকলে আমাক জনাইছে এতিয়াতো আৰু ইয়াত কোনো কৰ্মচাৰী থকাৰ কোনো সম্ভাৱনা নাই কৰ্মচাৰীসকলনো ক'লৈ গ'ল তাৰো কোনো উমঘাম নাই ইয়াৰ স্থানীয় মানুহে গম নাপায় আৰু এইখিনিতে দৰ্শকসকলক এটা কথা কওঁ যে কৰিমগঞ্জ হাইলাকান্দি বা কাছাৰৰ যিবোৰ অঞ্চল সেইবোৰ কৃষিজীৱী অঞ্চল কৃষি প্ৰধান একোটা অঞ্চল কৃষি এই অঞ্চলসমূহৰ অন্যতম জীৱিকাৰ আহিলা গতিকে এক কৃষি প্ৰধান একোটা অঞ্চলত ভেটেনেৰী এখন হস্পিটেলৰ বা পশুপালন বিভাগৰ এখন হাস্পতালৰ কিমান গুৰুত্ব আছে কিমান দৰকাৰ আছে সেয়া সকলোৱে জানে স্থানীয় কিছু লোকো আছে আমি তেওঁলোকৰ সৈতেও কথা পাতিম নিৰ্বাচনো আহিছে দাদা নিৰ্বাচন আহিছে আমি কৃষ্ণেন্দু পাল তেওঁৰ মন্ত্ৰী তেওঁৰ বিভাগৰ কি অৱস্থা সেয়া নতুনকৈ ক'বলগীয়া নাই দৃশ্য ইতিমধ্যেই কৈ দিছে আপোনালোকে কি দেখিছে সমষ্টিত কি হৈ আছে আপোনালোকৰ পাথাৰকান্দি 5 বছৰ হৈ গ'ল বন্ধ হৈ আছে এইটো মানে ইমিডিয়েট হোৱাৰ হ'ব লাগে এইটো মোৰ মানে কৃষ্ণেন্দু মন্ত্ৰীৰে কৈ আছোঁ মই এইটো ইমিডিয়েট যেন হয় এইটো গাৰ্ডেন এৰিয়া হয় এইটো ইমিডিয়েট কৰিব লাগিব ইয়াত কৃষিজীৱী মানুহ কিমান আছে আপোনালোকৰ অঞ্চলত মানে গোটা 70% মানুহ হয় পশুপালন কৰে তেওঁলোকে সেইটো ইমিডিয়েট কৰাৰ কাৰণে মই এইটো আবেদন কৰিছোঁ এই মন্ত্ৰী কৃষ্ণেন্দুকে আৰু ইলেকশ্যনত কি হ'ব এইবাৰ আপোনালোকৰ ইয়াত বিজেপি কংগ্ৰেছ কাৰ মাজত কেনেকুৱা ফাইট হ'ব ফাইটটো হ'ব ৰিক্সেই আছে বিজেপি এইটো কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ 4টা ছিটত ৰিক্সা আছে
কেনেকৈ আছে চবেই মানুহে দেখোন কয় যে বিজেপিৰ এই এতিয়া কি কৰি আছে হেমন্ত বিশ্ব শৰ্মা এছাৰ মানে 13,000 ভোট মাইনাছ কৰিব আৰু ক'ৰ পৰা মাইনাছ কৰিব সেই নিজে কৈছে চৰকাৰ হৈছে হেমন্ত বিশ্ব শৰ্মা ক'ৰ পৰা পাথাৰকান্দিৰ পৰা পাথাৰকান্দিৰ পৰা 13,000 ভোট প্লাছ কৰিব সেইটোৱে নটিচ দিছে নেকি নটিচ দিছে মোৰো নটিচ আহিছে ভাই আপোনাৰ নাম নাছিৰুদ্দিন নটিচ আহিছে মোৰো নটিচ আহিছে কোনে কোনে কৰিছে এইটোতো অবজেকশ্যন দিয়া মানুহজনৰ নাম অবজেকশ্যন মানুহটো এইটো এতিয়া কৈ আছে মইতো মিয়া নহয় মইতো মুছলিম হয় এখানকাৰ বাঙালী মুছলিম হয় তো হেমন্ত বিশ্ব শৰ্মা কৈছে মিয়া কৰি সেইটো নটিচ দিছে নাজানো কি হয় ভাই আগতে মানে যদি এই 13,000 মানুহৰ নাম নাকাটে তেতিয়াহ'লে ইয়াত দিগদাৰ হ'ব নেকি বিজেপিৰ এইটোতো 13,000 খাটিবই ভাই এইটো ইলেকশ্যনৰ পিছত নাম আহিব এতিয়াতো খাটিবই সেইটো খাটিবই কালি দিছপুৰত শুনিছোঁ কথাটো মানে হেমন্ত বিশ্ব শৰ্মা নিজে স্বীকাৰ কৰিছে মানে আমি 4,70,000 ভোট আমি নিজে খাটিছোঁ মই ইলেকশ্যনৰ কাৰণত জিতিব বোলে পাথাৰকান্দিত কি হ'ব পাথাৰকান্দিততো ৰিক্সি আছে বিজেপি ৰিক্সি আছে মই আৰু এজন যুৱক আছে আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ নাম বিপ্লৱ দাস বিপ্লৱ কি হ'ব ইয়াত ইলেকশ্যন কি হ'ব আপুনি কওকচোন কাৰ জোৰ বেছি দেখিছে 50-50 চলি আছে বৰ্তমানে 50-50 চলি আছে মানে বিজেপি বনাম কংগ্ৰেছৰ কোন হ'ব কেণ্ডিডেট কংগ্ৰেছতো পাৰ্টি আছে 4জন দলে গম পাব কাক দিব আপোনালোক কংগ্ৰেছ ৱৰ্কাৰ নেকি কংগ্ৰেছৰ কৰ্মী নেকি আপোনালোক মই কংগ্ৰেছৰ ৱৰ্কাৰ কংগ্ৰেছ কৰ্মী কিমান আছে ইয়াত আছে ইলেকশ্যনত ফাইট হ'ব ফাইটটো হ'ব মানে ক্ৰিষ্টিয়ান দবালৰ ইমান ইজি হৈ থকা নাই নেকি ইজি নহয় ফাইট হ'ব তেওঁ কংগ্ৰেছ ৱৰ্কাৰ বুলি কৈছে আৰু ইজন ব্যক্তিৰ লগতো যি আমি কথা পাতিলোঁ তেওঁৰ নাছিৰুদ্দিন তেওঁৰ সৈতেও কথা পাতি এটা কথা গম পাইছোঁ ক'ৰবাত নহয় ক'ৰবাত হয়তো তেওঁলোকে কংগ্ৰেছ কৰে আৰু তেওঁলোকে কৈছে যে ফাইট হ'ব যুঁজ হ'ব 50-50 আছে বুলি তেওঁলোকে ক'ব বিচাৰে গতিকে আন সাধাৰণ মানুহৰ ওচৰতো আমি যাবলৈ চেষ্টা কৰিম এই ভেটেৰিনেৰী হস্পিটেলখনৰ কাষৰ কিছু লোকো আছে আমি তেওঁলোকৰ ওচৰলৈ যাবলৈ এবাৰ চেষ্টা কৰিম তেওঁলোকৰ ঘৰৰ ওচৰতে থকা বা তেওঁলোকৰ গাতে লাগি থকা হস্পিটেল এখন বন্ধ হৈ গ'ল তাৰপিছত বিধায়ক এতিয়া তেওঁলোকৰ নিজে পশুপালন দপ্তৰৰ মন্ত্ৰী তেওঁলোকেনো কি ভাবে চৰকাৰ কাৰ হ'ব সেইটো পাছৰ কথা ইয়াত পাথাৰকান্দিত কি হ'ব সেই সন্দৰ্ভত কথা পাতিবলৈ আমি চেষ্টা কৰিম দাদা কি খবৰ ভালে আছে কি নাম আপোনাৰ প্ৰেম কুমাৰ গোৱালা প্ৰেম দা এই হস্পিটেলখন কিমান দিন হ'ল বন্ধ হৈ থকা বন্ধ হৈছিল 5-6 বছৰ হৈ 5-6 বছৰ বন্ধ হৈছে আচ্ছা আমি আহিছোঁ ইলেকশ্যনৰ কথা পাতি আছোঁ ইলেকশ্যনটো পালেহি 26ৰ ইলেকশ্যন আৰু চাগে 2-3 মাহমান বাকী আছে খুব বেছি এপ্ৰিলত ইলেকশ্যন হ'ব পাৰে কি হ'ব ইয়াত পাথাৰকান্দিত কোন জিকিব পাথাৰকান্দি আমরা বিজেপি জিতিব বিজেপি বিজেপি জিতিব কংগ্ৰেছৰ কাম নাই নেকি কংগ্রেসও কাম আছে সবে তো কংগ্রেস নাই বিজেপি আছে বিজেপি ভাল কাজ কৰি আছে বিজেপি ভাল কাজ কৰি আছে আপুনি কি কৰে আমি রাজমিস্ত্রি কাজ করি রাজমিস্ত্রি কাম করে আপোনাৰ ঘৰ কোন জেগাত আমার ঘর হাতিগিরা চা বাগানে এইখন লাগে লয়ারপুয়া এইখানে আছে রাজমিস্ত্রি কাজ করি সিমেন্টের আপোনালোক সকলো আপুনি বিজেপি ভাল পায় মানে বিজেপিকে ভোট দিয়ে বিজেপিকে ভোট দিয়ে আছে বিজেপিকে ভোট আৰু এগৰাকী ব্যক্তিৰ কাষলৈ আমি যাবলৈ চেষ্টা কৰিম দাদা ভালে আছে কি নাম আপোনাৰ দাদা সুমন নামচূত্ৰ সুমন নামচূত্ৰ সুমন দা কেনেকুৱা ইলেকশ্যন কি হ'ব এবাৰ ইলেকশ্যন এবাৰ কি হয় এইটোতো হৈ নাই পাৰিব এইটো আমরা তো বালপ হয় মানে এবাৰ এবছৰ কিয় হ'ব না হ'ব এইটো আমি কৰিব পাৰিব না এতিয়ালৈকে ক'ব পৰা অৱস্থাত অহা নাই মই এইটো নাজানিব আছে কাৰ জোৰ বেছি দেখিছে ইয়াত কাৰ জোৰ হ'ব মোদী চৰকাৰ আছোঁ এইটো মোদী চৰকাৰৰ জোৰ বেছি হ'ব কিন্তু ইয়াত পাথাৰকান্দিত কোন জিকিব বিজেপি আহিব বিজেপি আহিব বুলিয়ে তেওঁ কৈছে গতিকে ইয়াৰ স্থানীয় তেওঁলোক দৈনিক জীৱিকা দৈনিক তেওঁলোকে হাজিৰা কৰি বা দৈনিক কাম কৰি তেওঁলোকে নিজৰ পেট প্ৰৱৰ্তায় আৰু সেইসকল হ'ল পাথাৰকান্দিৰ সাধাৰণ ভোটাৰ কোনোৱে যদি কৈছে এতিয়াই ক'ব পৰা অৱস্থাত নাই কোনোৱে কৈছে যুঁজ হ'ব কিন্তু কোনোৱে কৈছে বিজেপি জয় হ'ব কিন্তু মই এটা কথা দৰ্শকসকলক জনাব লাগিব যে পাথাৰকান্দি সমষ্টিত এইটো অনস্বীকাৰ্য কাম নোহোৱা নহয় কাম কিছু হৈছে কিন্তু এতিয়াও বহু কাম কৰিবলৈ যেন ক'ৰবাত বাকী ৰৈছে কাৰণ আমি ইয়াৰ পূৰ্বে যি অঞ্চললৈ গৈছিলোঁ তাত দেখিছোঁ তাত বাট পথৰ অৱস্থা বিধ্বস্ত আন প্ৰান্তত হোৱাৰ দৰে বাট পথৰ উন্নয়ন ইয়াত হ'বলৈ এতিয়াও বহু বাকী আছে মন্ত্ৰী হিচাপে ক্ৰিষ্টিয়ানটো পালে আন সমষ্টিত বা ৰাজ্যখনৰ আন স্থানত কি কৰিছে সেয়া চাবলৈ আমি যোৱা নাই বা এতিয়া চাবলৈ যোৱাৰ কথা নহয় কিন্তু তাৰ নিজৰ সমষ্টিত এটা ব্যাগুম সম্পত্তি বুলিয়েই ক'ব লাগিব সেই সম্পত্তিটো ধ্বংস হৈ গৈছে সেই ক্ষেত্ৰতো
কৃষ্ণেন্দু পালে মন্ত্ৰী হিচাপে কৰিবলগীয়া নিশ্চয় কিবা থাকিলেহেঁতেন গতিকে সেইবোৰ দিশতো তেওঁ গুৰুত্ব দিব বুলি আমি আশা কৰিছোঁ আৰু পাথাৰকান্দিৰ স্থানীয় লোকসকলৰ মন্তব্যৰ পৰা হয়তো দৰ্শকসকলে ইমান সময়ে 2026 নিৰ্বাচনত পাথাৰকান্দিত কেনেকুৱা ধৰণৰ ফলাফল হ'ব বা ইয়াৰ নিৰ্বাচনী যুঁজখন কি ধৰণৰ হ'ব তাৰ কিছু হয়তো এটা আভাস তেওঁলোকে পাইছে